প্ৰতিষ্ঠা দিৱসৰ প্ৰথমটি কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচীটি সমাপন কৰিবলৈ লৈছোহি। পতাকা উত্তোলন কৰিব দিৰমাৰ ৰাভা জামাতৰ সভাপতি সন্মানীয় মিলন ৰাভা ডাঙৰীয়া। তেখেতক আপোনালোকৰ মাজত চিনাকি দাঙি ধৰিছোঁ আৰু দিৰমাৰ ৰাভা জামাত তৰফৰ পৰা এখন সুনাম জাতীয় বাজাৰৰে তেখেতক আদৰণি জনাইছোঁ। সভাপতি মিলন ৰাভা ডাঙৰীয়া আৰু লগে লগে তেখেতক দিৰমাৰ ৰাভা জামাতৰ পতাকাখন উত্তোলন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। সম্পাদক সন্মানীয় বনগুণা ৰাভা ডাঙৰীয়াক সহায় কৰি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকিল। এইখিনিতে আমাৰ উত্তোলক মহোদয় ৰাইজৰ উদ্দেশ্যে দুআষাৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ। সম্মানিত দিৰমাৰ ৰাভা জামাতৰ উপদেষ্টা মণ্ডলী, সম্পাদক, লগতে ইয়াত প্ৰত্যেকটো কামচিনাৰ পৰা উপস্থিত হোৱা সভাপতি সম্পাদক আৰু আমাৰ বৰ্তমান সহকৰ্মীসকল, মই উত্তোলক হিচাপে
দুআষাৰ পতাকাৰ সম্পৰ্কত আপোনালোকক জ্ঞাত কৰিব বিচাৰিছোঁ। ইয়াত যদি কিবা ভুল ত্ৰুটি হয় নিশ্চয় ক্ষমা কৰিব। আমাৰ ৰাভা জাতিটোৰ যিটো আমাৰ জাতীয় পতাকা বৰ্তমান 3টা ৰঙৰ হয় আৰু এই ৰংটো হ'ল আমাৰ দত্নৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ অন্তৰ্গত যিমানবোৰ জামাত আছে প্ৰত্যেকটো জামাতৰ লগত সংগতি ৰাখি এই একে ৰূপে পতাকা নিৰ্ধাৰিত কৰা হৈছে। এয়া হ'ল আমাৰ 3টা ৰঙৰ। ওপৰত হ'ল লাহা ইয়াক খৈৰী, মাজত হ'ল বগা আৰু তলত হ'ল সেউজীয়া। পতাকাৰ তাৎপৰ্য হিচাপে ওপৰত যিটো লাহা ৰং, লাহা ইয়াক খৈৰী ৰং, ই আমাৰ জাতীয় ঐক্য আৰু জাতিৰ সংগতি ৰাখি ঐক্য বাহক তাকে বুজাইছে। মাজত যিটো বগা, বগা মানে হ'ল পবিত্ৰ শান্তি, সেইটো বুজাইছে। তলত যিটো সেউজীয়া, সেউজীয়া হ'ল আমাৰ প্ৰাকৃতিক সৌন্দৰ্যতা। আমি প্ৰাকৃতিক ভাল পোৱা মানুহ, ইয়ানি আমি সেউজীয়া পথাৰত প্ৰত্যেকটো ক্ষেত্ৰতে আমি সেউজীয়া পথাৰত লাগি পৰোঁ, খেতি পথাৰত। সেইকাৰণে প্ৰাকৃতিক সৌন্দৰ্য হিচাপে সেইটো বুজাইছে। মাজত যিটো বগা ৰঙৰ মাজত যিটো গোল বৃত্ত আকাৰ আছে, এই গোল বৃত্ত আকাৰৰ মাজত আমি দত্নৈ পশ্চিমাঞ্চল সন্মিলন অন্তৰ্গত ইয়ানি যিমানবোৰ জামাত আছে, জামাত আমাৰ ডিৰমা ৰাভা জামাতৰ অন্তৰ্গত যিমানবোৰ গাঁও কামচিনা আছে, দল চেণ্টাৰ আছে, আমি গোটেই এই গোল বৃত্ত আকাৰৰ আন্দোলনত আমি সদায় একত্ৰিত হৈ ঐক্য মঞ্চৰে আগুৱাই যাব পাৰোঁ, তাকে সেইটো গোল বৃত্ত আকাৰটো সেইটো বুজাইছে। ওপৰত আছে তাত শিঙা, সেইটো আমাৰ জাতিটোৰ সংকেত। ইয়াৰ জাতিটোৰ যিকোনো দুৰ্গতি হোৱাৰ পিছত মানে যিকোনো সংকেত দিয়াৰ কাৰণে সেইটো শিঙা বজালে মানে সংকেত ধ্বনি বুলি আমি জানিবলৈ পাওঁ। তৃতীয়তে আছে তাত এটা বাটুং টোপা। বাটুং টোপা একচুৱেলি বাঁহৰে তৈয়াৰী কৰা হয়। বাঁহ মানে যেনে তেনে বাঁহ নহয়, সেইটো এটা বাঁহ আছে, সেইটো বাঁহৰ পৰা তৈয়াৰী কৰা হয়। এইটো আমাৰ জাতিটোৰ কলাকৃষ্টি, ৰাভা জাতিৰ সংস্কৃতি কলাকৃষ্টি জীয়াই ৰখাৰ কাৰণে সেইটো বাটুং টোপাটো তাৎপৰ্য হিচাপে এইটো চিনাকি হিচাপে বুজাইছে। তো সদাশয় ৰাইজ, মই পতাকাৰ তাৎপৰ্যৰ ভিতৰত যিখিনি মোৰ সীমিত জ্ঞানেৰে জানো সেইখিনি আপোনালোকৰ আগত জ্ঞাত কৰালোঁ। ইয়াত যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈ গৈছে, কিবা ৰৈ গৈছে, মই আপোনালোকৰ ফালৰ পৰা ক্ষমা বিচাৰিছোঁ আৰু মোৰ উত্তোলক হিচাপে মোৰ উত্তোলক ভাষণটো মই ইমানতে সামৰি মাৰিলোঁ। নেম ৰাচন, জয় হিন্দ। ধন্যবাদ থাকিল উত্তোলক মহোদয়লৈ। আৰু আমি লগে লগে দ্বিতীয় কাৰ্যসূচীও সমাপন কৰিম।
এই দ্বিতীয় কাৰ্যসূচী স্মৃতি তৰ্পণ। স্মৃতি তৰ্পণ কৰিব ডিমা ৰাভা জমাতৰ সন্মানীয় উপসভাপতি ৰঞ্জিত কুমাৰ ৰাভা ডাঙৰীয়া। সেয়েহে তেখেতক স্মৃতি তৰ্পণ ষ্টৰীত থিয় হোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। সভা ডিমা ৰাভা জমাতৰ প্ৰতিষ্ঠা দিৱসৰ আজি দ্বিতীয়টি কাৰ্যসূচী স্মৃতি তৰ্পণ। স্মৃতি তৰ্পণত সমবেত হোৱা ডিমা ৰাভা জমাতৰ সভাপতি ডাঙৰীয়া, উপদেষ্টা মণ্ডলী, আমাৰ মাজত উপস্থিত থকা ডিমা ৰাভা জামাত মহিলা সমিতিৰ সভানেত্ৰী সম্পাদিকা, বিভিন্ন কামচাৰাৰ পৰা আহি উপস্থিত হোৱা সভাপতি সম্পাদক তথা সমূহ কাৰ্যকৰী সদস্যসকল, আমি দ্বিতীয়টি কাৰ্যসূচী স্মৃতি তৰ্পণ অনুষ্ঠানটি সমাপন কৰিব হৈছোহি। স্মৃতি তৰ্পণ কৰিব ডিমা ৰাভা জামাতৰ সন্মানীয় উপসভাপতি ৰঞ্জিত কুমাৰ ৰাভা ডাঙৰীয়া। তেখেতক আপোনালোকৰ মাজত চিনাকি দাঙি ধৰিছোঁ আৰু ডিমা ৰাভা জামাত তৰফৰ পৰা এইখনি ফুলম জাতীয় বাজাৰেৰে তেখেতক আদৰণি জনাইছোঁ। আৰু লগে লগে তেখেতৰ স্মৃতি তৰ্পণ অনুষ্ঠানটি আগবঢ়াৰ কাৰণে অনুৰোধ জনাইছোঁ।
স্মৃতি তৰ্পক মহোদয়ক তেখেতৰ দুআষাৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্রদ্ধার আজির এই ডিমা রাভা জামাত প্রতিষ্ঠা দিবসর দ্বিতীয় কার্যসূচী যিটো স্মৃতি তৰ্পণ আৰু সেই স্মৃতি তৰ্পক হিচাপে মোক দুআষাৰ মন্তব্য আগবঢ়াব দিছে। আৰু এই ৰাইজৰ আগত মন্তব্য আগবঢ়োৱাৰ আগতেই মই আমাৰ ডিমা ৰাভা জামাতৰ পূজা দিনৰে পৰা যিসকল জ্ঞাতে অজ্ঞাতে আমাৰ মাজৰ পৰা যিবোৰ স্বৰ্গগামী হৈছে তেখেতসকলৰ স্মৃতিত সন্মান জনাই 1 মিনিট মনো প্ৰাৰ্থনা কৰাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। Alright. শ্রদ্ধাৰ আজিৰ এই ডিমা ৰাভা জামাতৰ প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয়টো কাৰ্যসূচী স্মৃতি তৰ্পক আৰু এই স্মৃতি তৰ্পক হিচাপে মোক দুআষাৰ মন্তব্য কৰিছে। আৰু সেইকাৰণে প্ৰথমতে সন্মান জনাইছোঁ আমাৰ ডিমা ৰাভা জামাতৰ সভাপতি মাননীয় শ্ৰীযুত মিলন চন্দ্ৰ ৰাভাদেৱ উপদেষ্টা মহোদয় আৰু ডিমা ৰাভা জামাত মহিলা সমিতিৰ সভানেত্ৰী বাইদেউ তথা উপদেষ্টা মণ্ডলীসকল আৰু আমাৰ ডিমা ৰাভা জামাতৰ বিভিন্ন বিভাগীয় থকা সভাপতি সম্পাদক তথা বিভিন্ন কাউন্সিলৰ সভাপতি সম্পাদক আৰু আমাৰ কণ ভাইটি ভণ্টি ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ স্থানীয় ৰাইজসকল। ডিমা ৰাভা জামাতৰ আজি যোৱা 1959 চনৰ 10 মে তাৰিখত প্ৰথমতে আমি জন্মগ্ৰহণ কৰিছিল আমাৰ এই ডিমা ৰাভা জামাত। আৰু এই ডিমা ৰাভা জামাত প্ৰতিষ্ঠাসকল যিহেতু মহান ব্যক্তিসকল তেখেতসকলৰ যিটো চিন্তা চৰ্চা যিটো আমাৰ এই ডিমা জামাতৰ যিটো ৰাভা জাতি হিচাপত একত্ৰীকৰণ তেখেতসকলৰ যিটো আদৰ্শ বা তেখেতসকলৰ যিটো ভাৱ চিন্তা চৰ্চা আজিৰ তাৰিখত যিহেতু আমি আৰ্থ সামাজিক তথা সাংস্কৃতিক জাতিগত হিচাপত তেখেতসকলৰ যিটো চিন্তা চৰ্চা সেই চিন্তা চৰ্চাখিনিত আমি শলাগিবই লাগিব। আৰু অনাগত দিনতো আমি যাতে এই ডিমা ৰাভা জামাতৰ অন্তৰ্গত যিসকল আমাৰ আহি থকা দিনবোৰত যিটো ছাত্ৰ ছাত্ৰী তথা সামাজিক ৰীতি নীতি ক্ষেত্ৰত তেখেতসকলৰ যিটো আদৰ্শ বা আৱেগ অনুভূতিত তেখেতসকলক চাই আমি যাতে আকৌ বেছি কৰিব পাৰোঁ তেখেতসকলৰ এই মহান ব্যক্তিসকলৰ অনুসৰণ আমি নিশ্চয় কৰিব লাগিব। আৰু সেইটো কৰাটো আমাৰ নিশ্চয় কৰ্তব্য। গতিকে আমাৰ মাজত যিসকল বিভিন্ন দিশত আমি চিন্তা চৰ্চা কৰিলেও আমি কৰিব নোৱাৰোঁ, যিহেতু আমাৰ কিছু সামাজিকৰ ফালৰ পৰা বা ৰীতি নীতিৰ ফালৰ পৰা নিশ্চয় আমাৰ কিছু ভুল ভ্ৰান্তি থাকিব বা থাকি গৈছে ৰৈ গৈছে। সেইখিনি ক্ষেত্ৰত আমি মানে ধুনীয়াকৈ আমি ইতিবাচক যুক্তি সাপেক্ষে চিন্তা চৰ্চা কৰি আমি যাতে অনাগত দিনত আগুৱাই যাব পাৰোঁ। তেতিয়া কাৰণে আমি সকলোৱে ডিমা জামাত ৰাভা জামাত সকলোৱে আমি একত্ৰিত হৈ আমি আগুৱাই যাবলৈ চিন্তা কৰিব লাগিব। আৰু তেখেতসকলৰ আদৰ্শক আমি সন্মান জনাই আজি এই প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই প্ৰতিষ্ঠা দিৱসত তেখেতসকলৰ আদৰ্শক বা তেখেতসকলৰ আমাৰ যিহেতু এই আমাৰ সমাজৰ পৰা যিহেতু তেখেতসকলে স্বৰ্গগামী হৈছে তেখেতসকলৰ আত্মাৰ চিৰশান্তি লাভ কৰাৰ কাৰণে আমি আজি ঋষি বাবাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু সেইকাৰণে মোৰ এই স্মৃতি তৰ্পক হিচাপত দুআষাৰ মন্তব্য যিটো বা ভাষণ আগবঢ়াইছোঁ সেইটো যাতে ভুল ভ্ৰান্তি নিশ্চয় ৰৈ যাব। গতিকে মই এই ৰাইজৰ মাজত ক্ষমা বিচাৰিছোঁ আৰু মই তৰ্পক হিচাপত মোৰ মন্তব্য এইখিনিতে সামৰণি মাৰিছোঁ।
দেবনাথ ধন্যবাদ। ধন্যবাদ থাকিল আমাৰ তপক মহোদয়বোৰ। এই স্মৃতি তৰ্পণত মাল্যাৰ্পণ কাৰ্যসূচীটি আজি দিনজোৰা হিচাপে চলি থাকিব। সেয়েহে আমি তৃতীয়টো কাৰ্যসূচী বৃক্ষৰোপণ আজি আমাৰ তৃতীয়টো কাৰ্যসূচী বৃক্ষৰোপণ কৰিবলৈ লৈছোঁহি। বৃক্ষৰোপণ কৰিব ডিৰমাৰ ৰাভা জামাতৰ সন্মানীয় সভানেত্ৰী শ্ৰীমতী পাৰ্বিন ৰাভা বাইদেউ। তেখেতক আপোনালোকৰ মাজত চিনাকি দাঙি ধৰিছোঁ আৰু ডিৰমাৰ ৰাভা জামাতৰ ফালৰ পৰা এখন সুনাম জাতীয় পৰ্যায়ৰ তেখেতক আদৰণি জনাইছোঁ। আৰু লগে লগে তেখেতক বৃক্ষ ৰোপণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সহায় কৰাৰ কাৰণে মহিলা সমিতিৰ সম্পাদিকা প্ৰতিভা ৰাভা বাইদেউক অনুৰোধ জনাইছোঁ।
এখন আজুষ্টিক শিকিব পৰা সময় ৰাইজ আমাৰ ৰূপক মহোদয় আছে বৃক্ষৰোপণৰ ওপৰত ৰাইজৰ উদ্দেশ্যে দুষাৰ বক্তব্য দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। সভাপতি মহোদয়, সম্পাদক মহোদয় আৰু আমাৰ দিল্লী ৰাভা জমাতৰ উপদেষ্টা মহোদয়া আৰু লগতে বিভিন্ন কামচেনাৰ পৰা অহা সভাপতি সম্পাদক মহোদয়সকল, আজি আমি দিল্লী ৰাভা জমাতৰ প্ৰতিষ্ঠা দিৱস হিচাপে দিল্লী ৰাভা জমাতৰ প্ৰতিষ্ঠা দিৱস পালন কৰিব ওলাইছোঁ আৰু এই প্ৰতিষ্ঠা দিৱসৰ দিনটোত মোক আজি বৃক্ষৰোপণ হিচাপে কৰিবলৈ দিলে আৰু ইয়াৰ ভিতৰত কাৰ্যসূচীটো মই সমাপন কৰিলোঁ। এইখিনি ধন্যবাদ থাকিল আমাৰ বৃক্ষৰোপক সন্মানীয়া বাইদেউলৈ। এইখিনিতে আমি বৃক্ষৰোপণ কাৰ্যসূচী সমাপন হোৱাৰ কাৰণে সমাপন হোৱা বুলি ঘোষণা কৰিছোঁ। অভিভাৱকসকল লগতে আজিৰ সভাত উপস্থিত থকা সন্মানীয় ৰাজ্যপাল, আজিৰ এই অনুষ্ঠানখন পৰিচালনা কৰাৰ বাবে দিল্লী ৰাভা জমাতৰ সভাপতি সন্মানীয় মিলন ৰাভা ডাঙৰীয়াক সভাপতি হিচাপে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু সভাৰ কাৰ্যসূচীখিনি তেখেতৰ হাতত সসন্মানেৰে আগবঢ়াই দিছোঁ। সম্মানিত দিল্লী ৰাভা জমাতৰ অন্তৰ্গত ইয়াত উপস্থিত থকা সমূহ ৰাইজ তথা দিল্লী ৰাভা জমাতৰ উপদেষ্টা মণ্ডলী, বিশিষ্ট ব্যক্তিসকল আৰু দিল্লী ৰাভা জমাত মহিলা সমিতিৰ সভানেত্ৰী, উপসভানেত্ৰী, উপদেষ্টা মণ্ডলী, তেখেতসকলৰ বিষয়ববীয়াসকল আৰু আমাৰ দিল্লী ৰাভা জমাতৰ প্ৰত্যেকটো বিভাগৰ সভাপতি সম্পাদক, দিল্লী ৰাভা জমাত অন্তৰ্গত প্ৰত্যেকখন কাউন্সিলৰ পৰা আহি পোৱা ইয়াৰ সভাপতি মই পোনপ্ৰথমে আপোনালোকক পলমকৈ হ'লেও 2026 বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। লগতে আজি এইখন সভাত আপোনালোকৰ সহায় আৰু সহযোগিতাত মই আজি সভাখন সুচাৰুৰূপে চলাই লৈ যাম বুলি আশা কৰি মই সভাপতি আসন গ্ৰহণ কৰিলোঁ। 1 নম্বৰ সভাপতি আসন গ্ৰহণ এইটো হৈ গ'ল। 2 নম্বৰ আছে সভা, 3 নম্বৰ আছে সভাৰ উদ্দেশ্য ব্যাখ্যা, 4 নম্বৰ আছে চিনাকি পৰ্ব, 5 নম্বৰ আছে প্ৰতিষ্ঠা দিৱসৰ ওপৰত আলোকপাত, 6 নম্বৰ আছে কৃতি ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠান, 7 নম্বৰ আছে মত বিনিময় অনুষ্ঠান, 8 নম্বৰ আছে সভাপতি ভাষণ, 9 নম্বৰ জাতীয় সংগীত, 10 নম্বৰ সভাভংগ। আজি সভাত উপস্থিত থকা সন্মানীয় ৰাইজ, সভাপতিৰ নিৰ্দেশ সময়ে আমাৰ মাজত আহি উপস্থিত হোৱা আমন্ত্ৰিত অতিথিসকলক আপোনালোকৰ মাজত চিনাকি দাঙি কৰিব বিচাৰিছোঁ। প্ৰথমে চিনাকি দাঙি দিছোঁ এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিষ্ঠানৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা সন্মানীয় সভাপতি দিল্লী ৰাভা জমাতৰ সভাপতি সন্মানীয় মিলন ৰাভা ডাঙৰীয়া, তেখেতক আপোনালোকৰ মাজত চিনাকি দাঙি দিছোঁ আৰু দুখন জাতীয় পৰ্যায়ৰ
বিচাৰিছোঁ নিৰ্মলা ভাষাত মহিলা সমিতিৰ সন্মানীয় সভাপতি আৰবিন্দ বাইদেউ তেখেতক আপোনালোকৰ স্মৃতি কৰিছোঁ আৰু আৰম্ভ কৰিছোঁ। আমি অতিথি হিচাপে আজিৰ সভাত বিশিষ্ট ব্যক্তি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতক আপোনালোকক স্মৃতি কৰিছোঁ। এয়া হ'ল নিৰ্মলা ভাষাৰ প্ৰাক্তন সভাপতি সন্মানীয় ব্ৰজেন্দ্ৰ ৰাভা ডাঙৰীয়া। তেখেতক আপোনালোকৰ আৰু চিনাকি কৰিছোঁ আৰু নিৰ্মলা ভাষাৰ প্ৰাক্তন সভাপতি তথা গোৱালপাৰা জিলা নিশিতা ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা নিশিতা জাতীয় পৰিষদৰ সভাপতি দীঘলজনী ডাঙৰীয়া তেখেতক আপোনালোকৰ চিনাকি কৰিছোঁ। লগতে তেখেত আমাৰ নিৰ্মলা ভাষাৰ শুভেচ্ছা তেখেতক আদৰণি জনাইছোঁ। নিৰ্মলা ভাষাত মহিলা সমিতিৰ প্ৰাক্তন সভাপতি আজিৰ সভাৰ অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আছোঁ। এয়া হ'ল দীপিকা ৰাভা বাইদেউ। তেখেতক আপোনালোকৰ লগত চিনাকি দিব বিচাৰিছোঁ আৰু এখন জাতীয় পৰ্যায়লৈ আদৰণি জনাইছোঁ। আমি বিশিষ্ট অতিথিসকলৰ চিনাকি আন এজনৰ গাড়ী দিব বিচাৰিছোঁ। এয়া হ'ল প্ৰথম গৌৰৱ হিচাপে পুৰস্কাৰপ্ৰাপ্ত আমাৰ আদৰ্শ খেতিয়ক সন্মানীয় ভূপেন্দ্ৰ ৰাভা ডাঙৰীয়া। তেখেতক চিনাকি কৰিছোঁ আৰু এখন জাতীয় পৰ্যায়লৈ আদৰণি জনাইছোঁ। চিনাকি কৰিব অনুষ্ঠানটি বিশেষভাৱে সেয়ে চিনাকি কৰিব অনুষ্ঠানটো আমি সামৰণি মাৰিব বিচাৰিছোঁ। 2026 বৰ্ষত নিৰ্মলা জামানৰ অন্তৰ্গত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা একমাত্ৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মৰমৰ ছাত্ৰী নিকিতা ৰাভা তেখেতক দায়িত্বৰ কাষত আহিবলৈ অনুৰোধ জনাইছোঁ। অভিবাদন পত্ৰ নিৰ্মলা ৰাভা জামাতৰ প্ৰতিষ্ঠা দিৱস স্থান নিৰ্মলা ৰাভা জামাতৰ স্থায়ী কাৰ্যালয় আমৰিপাৰা 10 মে 2026 খ্ৰীষ্টাব্দ শনিবাৰ। প্ৰতি কল্যাণীয়া মিছ নিকিতা ৰাভা, পিতা জীবকান্ত ৰাভা, মাতৃ অৰ্চনা ৰাভা, গাঁও কাকৰপাৰা, কাৰাঝাৰ কাকৰপাৰা কামচেনা, দা ছটমাটিয়া, গোৱালপাৰা, RSSC অসম। প্ৰিয় অনুজ, জাতীয় অভিনন্দন গ্ৰহণ কৰিব। তোমাৰ ঐকান্তিক প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ ফলত 2026 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 62% নাম্বাৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ লগতে নিৰ্মলা ৰাভা জামাতৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত আমি নথৈ আনন্দিত হৈছোঁ। সেয়েহে এইবুলি নিৰ্মলা ৰাভা জামাতৰ প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত তোমাক এজনী কৃতি ছাত্ৰী হিচাপে অভিনন্দন জনাবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আশা কৰোঁ অনাগত দিনত তুমি পাৰদৰ্শিতাৰে আগুৱাই গৈ জীৱনটোত ধন্য কৰাৰ লগতে আমাৰ নিৰ্মলা ৰাভা জামাতলৈও যেন গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম। এয়াই আমাৰ এচিবাৰ ওচৰত প্ৰাৰ্থনা। অৱশেষত তোমাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি এটি
শ্ৰী মিলন ৰাভা সভাপতি ডিমা ৰাভা জমাত, শ্ৰী মনোজ ৰাভা সম্পাদক ডিমা ৰাভা জমাত। উক্ত অভিনন্দন পত্ৰখন প্ৰদান কৰাৰ কাৰণে ডিমা ৰাভা জমাতৰ সভাপতি সন্মানীয় মিলন ৰাভা দেৱকে অনুৰোধ কৰিছোঁ। এবারে চাবি এইখন পাইছোঁ আমি উচ্চ মাধ্যমিক পৰীক্ষাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ দেৱাশীষ ৰংশ। পত্ৰখন গাই শুনাইছোঁ, পত্ৰখন প্ৰায় একে। অভিনন্দন পত্ৰ এইবাৰ আমাৰ জমাতৰ প্ৰতিষ্ঠা দিব স্থান ডিমা ৰাভা জমাতৰ স্থায়ী কাৰ্যালয় অংকুৰিপাৰা, তাত 10 মে 2026 খ্ৰীষ্টাব্দ ৰবিবাৰ। প্ৰতি কল্যাণীয় দেৱাশীষ ৰংশ, পিতা আদিত্য ৰাভা, মাতৃ স্বৰ্গীয়া কল্পনা ৰাভা, গাঁও বনগাঁও পামচেনা, ডাক চটমাটিয়া, জিলা গোৱালপাৰা, RSSC অসম। প্ৰিয় অনুজ, জাতীয় অভিনন্দন গ্ৰহণ কৰিব তোমাৰ ঐকান্তিক প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ ফলত 2026 বৰ্ষত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 63.2% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ লগতে ডিমা ৰাভা জমাতৰ ভৰিৰে ফুৰাই আনিবলৈ সক্ষম হোৱাত আমি আনন্দিত হৈছোঁ। সেয়েহে এই ডিমা ৰাভা জমাতৰ প্ৰতিষ্ঠা দিৱসৰ উপখনত তোমাক এজন কৃতি ছাত্ৰ হিচাপে অভিনন্দন জনাবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আশা কৰোঁ অনাগত দিনত তুমি পাৰদৰ্শিতাৰে আগুৱাই গৈ জীৱনটোক ধন্য কৰাৰ লগতে আমাৰ ডিমা ৰাভা জমাতলৈও যেন গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম। এয়াই আমাৰ ঋষি ভাইৰ ওচৰত প্ৰাৰ্থনা। অৱশেষত তোমাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলে। ইতি শ্ৰী মিলন ৰাভা সভাপতি ডিমা ৰাভা জমাত, শ্ৰী মনোজ ৰাভা সম্পাদক ডিমা ৰাভা। অভিনন্দন পত্ৰখন প্ৰদান কৰাৰ বাবে আমাৰ আজিৰ অনুষ্ঠানৰ বিশিষ্ট অতিথি ডিমা ৰাভা জমাতৰ প্ৰাক্তন সভাপতি গজেন্দ্ৰ ৰাভা ডাঙৰীয়া অনুৰোধ কৰিছোঁ। এখন হৈছে ইয়াস্মিতা ৰাভা, পিতা দিগন্ত ৰাভা, মাতৃ যোগমায়া ৰাভা, গাঁও নাকাতিপাৰা, পুৰণি হাতীমৰা কামচেনা, ডাক চটমাটিয়া, জিলা গোৱালপাৰা, RSSC অসম। তেখেতে 2026 বৰ্ষত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 94.6% নম্বৰ লাভ কৰি সুখ্যাতিৰে অভিনন্দন পত্ৰ প্ৰদান কৰাৰ কাৰণে ডিমা ৰাভা জমাতৰ উপদেষ্টা তথা আজিৰ অতিথি সন্মানীয় নিকুঞ্জ বিহাৰী ৰাভা ডাঙৰীয়াক প্ৰদান কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। সন্মানীয় এবার মোর এফলে চাবি না 1 2 3 গো। ওকে এই পত্ৰখন হৈছে মানসী ৰাভা,
Putri Kulania Manuki Rafa, Pita Sukriso Rafa, Mantri Mosumi Rafa, Gao Kalazar Kakova Kamsina, Dan Sutomatia, Zila Gorpura, Alexis Hoko. Tekene, 2026 বর্ষর উচ্চমাধ্যমিক সুনামলি পরীক্ষার 21% নম্বর লাভ করে প্রথম বিভাগত উত্তীর্ণ হৈছে। অভিনন্দন পত্ৰ প্ৰদান কৰাৰ বাবে নিৰ্মাণ ৰাভা সমাজৰ উপসভাপতি সন্মানীয় ৰঞ্জিত ৰাম কুমাৰ ৰাভা ডাঙৰীয়াক অভিনন্দন পত্ৰ প্ৰদান কৰাৰ বাবে নিয়োগ কৰিছোঁ। হাতে হাতে মানসী ৰাভা যিহেতু বিশেষ অসুবিধাৰ বাবে আজিৰ খান্দা অনুষ্ঠানত হাতে হাতে সেয়েহে তেখেতৰ মোৰ ফালে একবাৰ আইডিয়াকে অভিনন্দন পত্ৰ প্ৰদান কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। বল দে এই পত্ৰখন হৈছে কুটি কুইলানিয়া মিছ নিপ্তি ৰাভা, পিতা হিৰম্ব ৰাভা, মাতৃ মঞ্জিতা ৰাভা, গাঁও চটপাতিয়া 1 নং কামচিনা, নাম চটপাতিয়া, জিলা গোৱালপাৰা, RHSC অসম। তেখেতে 2026 ইংকুকত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 60.66% নম্বৰ লাভ কৰি সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু এই অভিনন্দন পত্ৰ প্ৰদান কৰাৰ বাবে নিৰ্মাণ ৰাভা সমাজৰ বিচাৰপতি সন্মানীয় নিকাচৰণ ৰাভাক প্ৰদান কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। দে 1 2 3 go এই পত্ৰখন হৈছে প্ৰতি কুইলানীয় শ্ৰী প্ৰজ্ঞান ৰাভা, পিতা জ্যোতিকমল ৰাভা, মাতৃ দ্যুতি ৰাভা, গাঁও বনগাঁও কামচেনা, ৰাজ চটমাতিয়া, জিলা গোৱালপাৰা, RHSC অসম। তেখেতে 2026 বৰ্ষত 93.67% নম্বৰ লাভ কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু এই অভিনন্দন পত্ৰ প্ৰদান কৰাৰ বাবে আমাৰ মাজত আদৰ্শ খেতিয়ক সন্মানীয় উপেন্দ্ৰ ৰাভা ডাঙৰীয়াক অভিনন্দন পত্ৰ প্ৰদান কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। এই পত্ৰখন হৈছে প্ৰতি কুইলানিয়া মিছ সিৰিনা ৰাভা, পিতা ৰিজু ৰাভা, মাতৃ অলকা ৰাভা, গাঁও চৰকপাৰা কামচেনা, তাক চটমাতিয়া, জিলা গোৱালপাৰা, RHSC অসম। তেখেতে 2026 বৰ্ষত 66.65% নম্বৰ লাভ কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। অভিনন্দন পত্ৰ প্ৰদান কৰাৰ বাবে নিৰ্মাণ ৰাভা সমাজৰ দ্বিতীয় সম্পাদক সন্মানীয় জীৱকান্ত ৰাভাক প্ৰদান কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকিল।
এই পত্ৰখন হৈছে প্ৰতিকূলনীয় শ্ৰী ঋষিকেশ ৰাভা, পিতা উদয় ৰাভা, মাতৃ ৰেখা ৰাভা, গাঁও বনগাঁও কামচিনা, দাঁত চটমাটিয়া, জিলা গোৱালপাৰা, RXSC অসম। তেখেতে 2026 বৰ্ষত 62% নম্বৰ লাভ কৰি উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। আৰু পত্ৰখন কেইবাৰ ৰাভা সমাজৰ সভানেত্ৰী পাৰ্বতী ৰাভা বাইদেউৰ হাতত পৰা গ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ থাকিল। এই পত্ৰখন হৈছে প্ৰতিকূলনীয় শ্ৰী সমৃদ্ধ ৰাভা, পিতা ৰূপম ৰাভা, মাতৃ দীপাঞ্জলি ৰাভা, গাঁও চটমাটিয়া একদম কামচিনা, দাঁত চটমাটিয়া, জিলা গোৱালপাৰা, RXSC অসম। তেখেতে 2026 বৰ্ষত 66% নম্বৰ লাভ কৰি উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে। পত্ৰখন নিৰ্মাণ ৰাভা সমাজ মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী তথা আজিৰ সভাৰ অতিথি সন্মানীয়া দীপিকা ৰাভা বাইদেউৰ পৰা গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। পত্ৰখন হৈছে প্ৰতিকূলনীয়া মিছ ধৰিত্ৰী ৰাভা, পিতা সঞ্জীৱ ৰাভা, মাতৃ কবিতা ৰাভা, গাঁও নোৱাপাৰা ৰাভাপাৰা কামচিনা, দাঁত চটমাটিয়া, জিলা গোৱালপাৰা, RXSC অসম। তেখেতে 2026 বৰ্ষত 63.66% নম্বৰ লাভ কৰি উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে। আৰু বঁটা গ্ৰহণ কৰাৰ বাবে নিৰ্মলা ৰাভা সমাজ মহিলা সমিতিৰ উপদেষ্টা সন্মানীয়া উষা ৰাভা বাইদেউৰ পৰা অভিনন্দন পত্ৰ গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকিল। পত্ৰখন হৈছে প্ৰতিকূলনীয়া মিছ ভীমা ৰাভা, পিতা সুনীত ৰাভা, মাতৃ গোলাপী ৰাভা, গাঁও ৰূপতেৰা চটমাটিয়া 3 নং কামচিনা, দাঁত চটমাটিয়া, জিলা গোৱালপাৰা, RXSC অসম। তেখেতে 2026 বৰ্ষত 72.06% নম্বৰ লাভ কৰি উচ্চ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। বঁটা গ্ৰহণ কৰাৰ বাবে নিৰ্মা ৰাভা সমাজৰ সন্মানীয় বুলু কুমাৰ ৰাভাৰ পৰা গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকিল। আমাৰ এজন কৃতি ছাত্ৰী আছে, তেখেত আমি তাৰমানে যোৱা কালি ৰাতিয়ে মই গম পাইছিলোঁ যে এজন আমাৰ মাজত হৈ গৈছে। সেয়েহে আমি অভিনন্দন পত্ৰখিনি প্ৰিণ্ট উলিয়াব নোৱাৰিলোঁ।
তথাপিও আপোনালোকৰ ওচৰত তেখেতক অভিনন্দন নিশ্চয় জনাম আমি আৰু অভিনন্দন পত্ৰ আমি 2 দিন পিছত তেখেতক ঘৰত গৈ প্ৰদান কৰিম। এয়া হ'ল ছাত্ৰীজন হ'ল বিদিশা ৰাভা, পিতা বিজু ৰাভা আৰু মাতৃ গীতিমা ৰাভা, গাঁও পুৰণি হাতীমুৰা কামচেনা। তেখেতে 2026 বৰ্ষত 71% নম্বৰ লাভ কৰি উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু বঁটা প্ৰদান কৰাৰ বাবে অভিনন্দন পত্ৰ গ্ৰহণ কৰাৰ বাবে আমাৰ ডিমা ৰাভা সমাজৰ ন্যায় শাখাৰ সভাপতি অজয় ৰাভা ডাঙৰীয়াক বঁটা প্ৰদান কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকে আমাৰ কৃতি ছাত্ৰ ছাত্ৰী এইখিনি আছে। ইয়াৰ পিছৰ কাৰ্যসূচী চলাই দিবৰ বাবে মই সভাপতি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ ডিমা ৰাভা জামাতৰ আপোনালোকে একোজন আমাৰ ল'ৰা বা ছোৱালী হিচাপে আপোনালোকে আগবাঢ়ি যাব লাগিব আৰু আমাৰ ডিমা ৰাভা জামাতৰ আমাৰ আপোনালোকক অভিনন্দন হাতত তুলি দিয়াটো আমাৰ উদ্দেশ্য নহয়। আজিৰ পৰা আপোনালোকৰ মাজত কিছু নৈতিক দায়িত্বকৰণ বাঢ়িব। ৰাভা হিচাপে নিশ্চয় পৰিচয় দিব পাৰিব লাগিব। য'তে যি ইঞ্জিনিয়াৰ ডক্টৰ যি নকৰক কিয় নিজৰ আইডেণ্টিটি নিজৰ জাতিৰ পৰিচয়টো সদায় অটল হৈ ৰাখক, তাকে মই কামনা কৰিছোঁ। আৰু সেই মৰমে আজি আমি জাতীয় সংগীত পৰিৱেশন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। ৰেডি 1 2 3 ও আনিছো ও চিনিছো ও আনিকা আনিছো ও আনিছো ও চিনিছো ও আনিকা আনিছো nanggana ningkai hadam ani ukesa o ningkai anso o aniso o singiso o anika kainiso o anika kainiso anta kaidanim sadoma ani muningan dengan nema Anisong nema Jahadamiring domba Ningkai hadam untuk domba Jahadamiring domba Ningkai hadam untuk domba Anisong o ane jamungsa O kakayasong O anisong O singisong O anika kainisong O angika kainisong O angika kainisong O angisong Gimana apa zaman teng itong kan Gimana apa zaman teng itong kan Gimana apa zaman agwering kan Demasam ধন্যবাদ। আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে আমি আহি পৰ্যায় পাইছোঁহি। এতিয়া আছে আমাৰ সভাভংগ। যেনেধৰণে আপোনালোকৰ সহায় সহযোগিতাৰ জৰিয়তে আজি সভা সহযোগিতাটো চিঙিলি হৈ গ'ল। ইয়াৰ যদি কিবা মোৰ ফালৰ সভাপতি কৰাৰ যদি কিবা ভুল বান্ধি আপোনালোকে জিনিস কৰি ক্ষমা কৰে তাকে মই কামনা কৰি আজিৰ সভাখন ইমানতে ভংগ হোৱা বুলি মই কামনা কৰিছোঁ।